2022 বৰ্ষৰ গ্ৰেড 3 আৰু গ্ৰেড 4 সকলোবোৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ' অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনখন পাই যায়। আজি আমি আপোনালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰৰ প্ৰশ্ন উত্তৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? অপশ্যন চি, বেঙুনীয়া ৰং অলিম্পিকৰ পতাকাত নাই। পেৰুৰ ৰাজধানী চহৰ হৈছে? অপশ্যন 4টাৰ ভিতৰত সঠিক উত্তৰ হ'ল অপশ্যন ডি, লিমা। ন্যাশনাল স্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? মুম্বাই। নিম্নে উল্লেখিত তালিকা থেকে কোনো হার্ডওয়্যার উপাদানটি একটি কম্পিউটার থেকে অন্য কম্পিউটারে ফাইল স্থানান্তরিত করতে ব্যবহার করা যায় তা চিহ্নিত করা। অপশন বি, হার্ড ডিস্ক। উত্তর ভারতের হিন্দু গঙ্গায় সমভূমি দক্ষিণ ভারত স্থির দাক্ষিণাত্য মালভূমির পৰা পৃথক করা পর্বতমালাটি হৈছে? অপশন বি, সাতপুরা আৰু হিন্দু পর্বতমালা। লিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? ইয়াৰ সঠিক উত্তৰ হ'ল অপশন ডি, নৰ্মদা। কিমান উষ্ণতাত পানীৰ ঘনত্ব সর্বোচ্চ হয়? এর অপশন 4টার ভিতৰত সঠিক উত্তৰ হ'ল অপশন ডি, 4 ডিগ্ৰী সেলসিয়াছত। সমাজ বিজ্ঞান কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয়? অপশন বি, অৰ্থনীতি। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। অপশন এ, ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? অপশন সি, 6 জন। ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমা অসমৰ সীমা স্পৰ্শ কৰে? অপশন বি, 7। 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অপশন এ, অজন্তা নেওগ। 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? অপশন বি, 35খন। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ভূটান। অপশন বি, ডি। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপশন সি। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশন বি, কুশিয়াৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? হলং গছ। অসমৰ কোন ঠাইত পোৱামক্কা আৰু হায়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশন ডি, হাজো। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? অপশন বি, টোকলাই চাহ গৱেষণা কেন্দ্ৰ। প্ৰথম অসমীয়া কথাছবি হৈছে? অপশন সি, জয়মতী। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন? অপশন ডি। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? অপশন চি, অনুচ্ছেদ 15। মোহাম্মদ আদিল শাহৰ সমাধিস্থ বা গম্বুজ অৱস্থিত? বিজাপুৰ। অপশন এ। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা UDAN
নত বর্ণটি সম্পূর্ণ রূপটো কি? অপশন এ আম। 10 লাখ কোটি বজার মূল্য লক্ষ্যত উপনীত হওয়া প্রথম ভারতীয় কোম্পানিটো হল অপশন ডি রিলায়েন্স। নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় রাজ্যর সম্পর্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? অপশন এ অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশন এ দীপৰ বিল। অসম চিকিৎসা মহাবিদ্যালয় কত অবস্থিত? অপশন ডি যোৰহাট। ভারত সরকার উদ্যোগত লোৱা মিশন ইন্দ্রধনুষ কি কার্যৰ সৈতে জড়িত? অপশন এ টিকাকরণ। ভারতের সংবিধান অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? অপশন সি অস্পৃশ্যতা। 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কার্য সংঘটিত হোৱা নাছিল? অপশন সি বঙ্গ বিভাজন। নিম্নলিখিত কোনটো আঁচনি জল সংগ্রহ ও সংরক্ষণ ব্যবস্থাটি ত্বরান্বিত করার অর্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? অপশন এ নিম্নলিখিত কোনটো স্থানত পেট্রোলিয়াম খণ্ডৰ সৈতে জড়িত? মাৰ্গেৰিটে। কোনখন দেশত সর্বপ্রথমে পণ্য ও সেবা কর জিএসটি রূপায়ণ করা হয়েছিল? অপশন বি ফ্রান্স। 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশন ডি উত্তৰ প্ৰদেশ। কোনজন ৰজাৰ ৰাজত্বকালত হিউয়েন-চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত। নিম্নলিখিত কোন সংস্থায় ভারতবর্ষ অর্থনৈতিক সমীক্ষা প্রকাশ করে? অপশন ডি বিত্ত মন্ত্রণালয়। নিম্নলিখিত কোন শ্রেণীর অর্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিক স্তৰ নিয়ন্ত্রণ সরকারের হাতে থাকে? অপশন এ সমাজতান্ত্রিক। নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধী 1942 চনত ভারত ত্যাগ আন্দোলন আরম্ভ করেছিল? অপশন সি। বিভিন্ন পৰ্যায়ৰ প্ৰিভিয়াছ কুৱেশ্যনৰ পৰা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে সংগ্ৰহ কৰি ৰাখিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি গোটেইবিলাক প্ৰশ্নোত্তৰ ভিডিঅ' বনাই দি দিম। ধন্যবাদ।